যেনেকৈ গ্ৰন্থই গোটেই পৃথিৱীৰ মানৱ সমাজ বন্ধ কৰি কিতাপৰ যোগান দিয়াৰ কাম কৰে। এতিয়া প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সুমন্ত চলুৱাই কৈছে ৰকম যে মোৰ তাৰমানে 91খন কিতাপ আছে বুলি কৈছে। 91খন অসমীয়া, 2খন ইংৰাজী কিতাপ। আচলতে হিচাপটো কৰিলে বেছি হয়। আমাৰ নামেৰে তাৰমানে 51খন হয়, 91খন হয়, কিন্তু কিতাপবিলাকৰ কেইবাখনো কিতাপৰ মাল্টি ভলিউম আছে। যেনে ঋগ্বেদৰ অনুবাদ, ঋগ্বেদৰ অনুবাদত এতিয়ালৈ 14টা খণ্ড পাব্লিছ হৈছে আৰু 3টা খণ্ড ওলালে কিতাপখন শেষ হ'ব। 17টা খণ্ডৰ কিতাপ। আৰু এখন আছে জাতক, জাতকখনৰ 5 খণ্ড আছে। প্ৰকাশন পৰিষদে কৰিছে, ছেকেণ্ড এডিশ্যন উলিয়াইছে বুলি কৈছে। তাৰপিছত তোমাৰ কথাচৰিত সাগৰ বুলি আৰু এখন কিতাপ ওলাইছে, যিখনৰ 3টা খণ্ড আছে। 3টা খণ্ড এখন প্ৰকাশন পৰিষদে কৰা নহয়, এইটো চন্দ্ৰপ্ৰকাশে কৰিছে। এনেকৈ তাৰমানে মোৰ কিতাপ যিবিলাকে প্ৰকাশ কৰিছে সেইসকলৰ সংখ্যা হ'ব 16জন প্ৰকাশকে মোৰ কিতাপ প্ৰকাশ কৰিছে। দায়িত্ব মানে এতিয়াতো 80 বছৰ হৈ গ'ল, গতিকে এতিয়া আমি ক'ত যাব লাগিব এইটো কোৱাটো টান তাৰমানে। গতিকে তোমাৰ স্মৃতি শক্তিৰো কমিছে, মই কথা কওঁতে অকণমান ককোজা লাগিছে। গতিকে যিখিনি সাধ্য হয় সেইখিনি কৰি থাকিম। এতিয়াও কিবা কিবি লিখি আছোঁ, ৰামায়ণ আৰু অথৰ্ববেদৰ ওপৰত কাম কৰি আছোঁ। এনেই চলি আছে দৈনন্দিন কাম হিচাপে।